দূৰদৰ্শন যিয়ে নেকি আমাক টিভি চাবলৈ শিকাইছিল শক্তিমান, চিত্ৰহাৰ, যুগ, ৰংগোলী, মালগুৰি দেশ, বিক্ৰম বেতাল, যাক নেকি আমি আজিও পাহৰিব নোৱাৰোঁ। আনকি মহাভাৰত আৰু ৰামায়ণ চিৰিয়েল আৰম্ভ হোৱাৰ আগত মানুহে ঘৰ চাফা কৰি কাৰেণ্ট নাচবাৰ কাৰণে ধূপ জ্বলাই পূজা কৰিছিল ভগৱানক। ক্ৰিকেট হওক বা অলিম্পিক সকলোবোৰ খেল দূৰদৰ্শনত প্ৰচাৰ হৈছিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কিন্তু ইমান জনপ্ৰিয় চন্দ্ৰকান্তা, আলিফ লীলা আৰু কিমান হিট প্ৰগ্ৰেম দিয়া এই দূৰদৰ্শন ক'ত নোহোৱা হ'ল আৰু কিয়? এতিয়া দূৰদৰ্শন চোৱাটো বাদেই দিয়ক, বহুতে হয়তো নাজানে এতিয়া দূৰদৰ্শন চলি আছে নে বন্ধই হৈ গ'ল। কিন্তু কেনেকৈ দূৰদৰ্শন ইমান ডাউন হৈ গ'ল আহক আজি আমি জানিম এই ভিডিঅ'টোৰ জৰিয়তে। আজিতো ছ'চিয়েল মিডিয়া আৰু আধুনিক টিভি শ্ব'ৰ জামানা, কিন্তু আপুনি যদি 90 শতিকাত জন্মিছে তেতিয়াহ'লে দূৰদৰ্শনৰ প্ৰতি আপোনাৰ এটা বিশেষ টান আছে। সেই সময়ত সকলোৰে ঘৰত টিভি নাছিল, 2-1 মানুহৰ ঘৰত আছিল আৰু সেই সময়ত সকলোৱে গাঁৱৰ মানুহে একলগ হৈ একেলগে টিভি চোৱাৰ সেই যি মাদকতা আছিল আপুনি পাহৰিব নোৱাৰে। আজি সকলোৰে ঘৰে ঘৰে টিভি, কিন্তু আগৰ সেই মাদকতা এতিয়া ক'ত? ছিগনেল নাইলি এণ্টিনা ঘূৰোৱা সেই সময় এটা বেলেগেই সময় আছিল। কিন্তু সেই ৰেডিঅ' জামানা দূৰদৰ্শন আমি পালোঁ কেনেকৈ? 15 ছেপ্টেম্বৰ 1959 পাইলট প্ৰজেক্ট ৰূপে আমাৰ মাজলৈ আহে দূৰদৰ্শন আৰু এই চেনেলৰ নাম আছিল সেইটো সময়ত টেলিভিছন ইণ্ডিয়া। সেই সময়ত ইউনেস্কোই ইণ্ডিয়াক 20,000 USA ডলাৰ দিছিল আৰু লগত দিছিল 180টা ফিলিপছ টিভি। প্ৰথমতে দূৰদৰ্শনত সপ্তাহত 2 দিন প্ৰগ্ৰেম আহিছিল, তাকো মাত্ৰ আধা ঘণ্টাৰ বাবে। পিছত 1965 চনত সদায় 1 ঘণ্টাৰ বাবে ব্ৰডকাষ্ট আৰু 5 মিনিটৰ বাবে নিউজ বুলেটিন আৰম্ভ কৰে। তেতিয়া দূৰদৰ্শন বহুত পপুলাৰ হয়, কাৰণ আগত ৰেডিঅ'ত কেৱল নিউজ শুনিব পাইছিল, পিছত দেখিব পোৱা হ'ল। তাৰপিছত নেক্সট বছৰ 1966 কৃষি দৰ্শন প্ৰগ্ৰেম আহিল। সেই সময়ত বেছিভাগ মানুহ খেতি বাতি কৰিছিল, কিন্তু খেতি কৰিবলৈ আধুনিকতাৰে খেতি কেনেকৈ কৰিব লাগে বেছি জ্ঞান নাছিল। কৃষি দৰ্শন প্ৰগ্ৰেমটো সেইবাবে বহুত বেছি পপুলাৰ হৈছিল। কৃষি দৰ্শন এনেকুৱা এটা প্ৰগ্ৰেম যিটো প্ৰগ্ৰেম আজিও চলি আছে। সেই সময়ত দূৰদৰ্শন কেৱল দিল্লীতে প্ৰচাৰ হৈছিল। পিছত 1972 মুম্বাই আৰু 1975 চেন্নাই, কলকাতা, অমৃতসৰত প্ৰচাৰ আৰম্ভ হয় আৰু তেতিয়াই টেলিভিছনৰ নাম সলাই দূৰদৰ্শন কৰি দিয়া হ'ল, কাৰণ ভাৰতীয় মানুহে সেই ইংলিছ নামটোৰ লগত বেছি কানেক্ট কৰিব পৰা নাছিল। 1970ৰ পিছত নেটৱৰ্ক বঢ়াবলৈ ছেটেলাইট ইনষ্ট্ৰাকশ্যনেল টেলিভিছন এক্সপেৰিমেণ্ট লঞ্চ কৰে আৰু তেতিয়া সকলো গাঁও চহৰত টিভি প্ৰগ্ৰেম আৰম্ভ হয়। 1982 এছিয়ান গেমছ ইণ্ডিয়াত আৰম্ভ হয় আৰু তেতিয়াই প্ৰথমবাৰৰ বাবে কালাৰ টেলিকাষ্ট আৰম্ভ কৰে আৰু 1984 হামলোক ধাৰাবাহিক চিৰিয়েলখন আৰম্ভ কৰে আৰু এইখন চিৰিয়েল মধ্যবিত্ত মানুহৰ ওপৰত বনোৱা হৈছিল আৰু সেইবাবে এইখন চিৰিয়েল বহুত বেছি পপুলাৰ হৈছিল। আৰু 1978ত ৰামায়ণ লঞ্চ কৰে আৰু ৰামায়ণ কিমান হিট হৈছিল সকলোৱে জানে। ইয়াৰ পিছত 1978ত মহাভাৰত লঞ্চ কৰে আৰু তেতিয়া সকলোৰে হয়তো মনত আছে যে তেতিয়া সকলোৱে ৰামায়ণ মহাভাৰত চাবলৈ মানুহ পাগলা হৈ আছিল আৰু সকলোৱে কাম বন এৰি সেই সময়ত ৰামায়ণ মহাভাৰত চাবলৈ এঘৰ মানুহৰ তাত চবে এক লগ হৈছিল। ইয়াৰ পিছত ৰংগোলী, সুৰভীৰ দৰে প্ৰগ্ৰেমো আৰম্ভ কৰে। ইয়ালৈ দূৰদৰ্শনৰ মাৰ্কেট পুৰা ফেভাৰত আছিল, কিন্তু ইয়াৰ পিছত দূৰদৰ্শন ডাউনত যাব ধৰে। ইয়াৰ কাৰণ ইকনমিক লিবাৰেলেশ্যন। 1991ত বিদেশী কোম্পানীক ইণ্ডিয়াত বেপাৰ কৰিবলৈ অনুমতি দিয়া হ'ল। প্ৰথম দূৰদৰ্শনে একমাত্ৰ মাধ্যম আছিল ইণ্ডিয়াত আৰু যেতিয়া প্ৰাইভেট টিভি চেনেল জি টিভি, ষ্টাৰ প্লাছ, ছনী টিভিয়ে এণ্ট্ৰি ল'লে আৰু তেতিয়াৰ পৰা কেবুল টিভিৰো জামানা আহি গ'ল আৰু এই প্ৰাইভেট চেনেলবোৰে ধুনীয়া ধুনীয়া আধুনিক প্ৰগ্ৰেম লঞ্চ কৰিব ধৰিলে আৰু দূৰদৰ্শনে সেই পুৰণা প্ৰগ্ৰেমবোৰকে দেখাই থাকিল আৰু মানুহবোৰো পুৰণক এৰি নতুনক ধৰিব ধৰিলে আৰু
এনেকৈয়ে দূৰদৰ্শনো TRP তললৈ নামি গ'ল আৰু এনেকৈয়ে দূৰদৰ্শন আজি মানুহৰ মনৰ পৰা নোহোৱা হৈ গ'ল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ বাই বাই।